ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰ শক্তি আছাম ইউটিউব চেনেললৈ। বন্ধুসকল, আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব পুহ মাহৰ মাহেকীয়া ৰাশিফলৰ বিস্তৃত বৰ্ণনা। আমি আগৰটো ভিডিঅ'ত প্ৰথম 6টা ৰাশিৰ মাহেকীয়া ৰাশিফল ইতিমধ্যে আগবঢ়ালোঁ। এতিয়া বাকী 6টা ৰাশি, তুলা ৰাশিৰ পৰা বাকী 6টা ৰাশি পুহ মাহৰ মাহেকীয়া ৰাশিফলৰ বিস্তৃত বৰ্ণনা আগবঢ়াম। বন্ধুসকল, আপোনালোকৰ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। পুহ মাহটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ মাহ হিচাপে পৰিগণিত হৈছে, কাৰণ 2026 বৰ্ষটো এই পুহ মাহতেই আৰম্ভ হৈছে। গতিকে 2026 বৰ্ষৰ আন্তৰিক শুভকামনা এতিয়াই মই নতুন বছৰৰ আগবঢ়ালোঁ। এতিয়া আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। তুলা ৰাশিৰ ক্ষেত্ৰত তুলা ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে এই পুহ মাহটো ভাৰসাম্য ৰক্ষাৰ মাহ হ'ব। সামাজিক কাম কাজত ব্যস্ততা বাঢ়িব। আপোনাৰ ন্যায় প্ৰণয়ন স্বভাৱে আপোনাক সমাজত প্ৰশংসিত কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত প্ৰেমিক প্ৰেমিকাৰ বাবে সময়টো বৰ আনন্দদায়ক। বিবাহৰ বাবে আগবাঢ়িব পাৰে। এতিয়া এই মাহটোত চিন্তা চৰ্চা কৰিব পাৰে আপুনি। দাম্পত্য জীৱনৰ সংগীৰ সৈতে ভ্ৰমণৰ যোগ আছে। শিক্ষাৰ ক্ষেত্ৰত কলা সংগীত ডিজাইনিঙৰ ছাত্ৰ ছাত্ৰীৰ বাবে এই মাহটো অতি উত্তম হ'ব। সৃষ্টিশীল কামত সফলতা পাব। এই মাহটোত পঢ়াত মনোযোগ অটুট থাকিব। আৰ্থিক দিশত অৱস্থা সচল হ'ব। ব্যৱসায়ত বা পুৰণি আপুনি যদি ধন পাবলগীয়া আছে, যে ধন লাভ কৰিব। ঘৰ সজ্জাৰ বাবে কিছু ধন এই মাহটোত খৰচ হ'ব পাৰে। কৰ্মজীৱনৰ ব্যৱসায় ক্ষেত্ৰত অফিচত নতুন দায়িত্বৰ পাব পাৰে আপুনি। ব্যৱসায়ীসকলে অংশীদাৰী ব্যৱসায়ত সাৱধান হোৱাৰ অলপ প্ৰয়োজনীয়তা আছে। নথিপত্ৰ ভালদৰে পৰীক্ষা কৰিব এই মাহটোত। স্বাস্থ্যৰ ক্ষেত্ৰত কিডনী পেচাবজনিত সংক্ৰমণৰ পৰা অলপ সাৱধান থাকিব লাগিব। পৰ্যাপ্ত পানী খোৱাটো অতি প্ৰয়োজন হ'ব। যদি ঘৰপাই হৈছে, শুক্ৰবাৰে বগা চন্দন বা সুগন্ধি বস্তু ব্যৱহাৰ কৰক। মন্দিৰত দান দক্ষিণা আপুনি শুক্ৰবাৰে কৰিব। ইয়াৰ পিছত বৃশ্চিক ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। বৃশ্চিক ৰাশিৰ বাবে পুহ মাহটো অতি সংগ্ৰাম থাকিব পাৰে, কিন্তু ফলাফলো আপোনাৰ ভাল হ'ব। আপোনাৰ গোপন শত্ৰু দুৰ্বল হ'ব এই মাহটোত। মনৰ দৃঢ়তা এই মাহটোত বৃদ্ধি পাব আপোনাৰ। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত প্ৰেমত আৱেগ বেছি হ'ব। সংগীক সন্দেহ কৰাৰ স্বভাৱ ত্যাগ কৰিব এই মাহটোত। দাম্পত্য জীৱনত শান্তি বজাই ৰাখিবলৈ নিজৰ খং আপুনি অলপ সম্বৰণ কৰিব লাগিব। নিজৰ খংটো কণ্ট্ৰল কৰিব। শিক্ষাৰ ক্ষেত্ৰত গৱেষণা বা গোট বিদ্যাৰ ছাত্ৰ ছাত্ৰীৰ বাবে ভাল সময়। পৰীক্ষাত ভাল ফলাফলৰ বাবে কঠোৰ পৰিশ্ৰম এই মাহটোত কৰিব লাগিব। আৰ্থিক দিশত হঠাৎ ধন প্ৰাপ্তিৰ যোগ আছে। পৈতৃক সম্পত্তিৰ পৰা লাভৱান হ'ব পাৰে। শ্বেয়াৰ বজাৰত বিনিয়োগ কৰোঁতে অলপ অভিজ্ঞ লোকৰ পৰামৰ্শ ল'ব আপুনি। কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত কামৰ হেঁচা বাঢ়িব। ব্যৱসায়ত নতুন পৰিকল্পনা কাৰ্যকৰী কৰিব পাৰে, কিন্তু ৰিস্ক লোৱাৰ আগতে ভাবি ল'ব অলপ। স্বাস্থ্যৰ ক্ষেত্ৰত তেজৰ সম্পৰ্কীয় সমস্যা বা উচ্চ ৰক্তচাপ হ'ব পাৰে। নিয়মিত স্বাস্থ্য পৰীক্ষা কৰাওক আৰু শান্ত হৈ থাকিবলৈ চেষ্টা কৰিব। জ্যোতিষৰ উপায় হৈছে মঙলবাৰে হনুমান মন্দিৰত মিঠাই বা লাডু দান কৰক আৰু বৰগছৰ তলত চাকি জ্বলাব। ইয়াৰ পিছত ৰাশি হৈছে ধনুৰাশিৰ সামগ্ৰিক বিশ্লেষণ। ধনুৰাশিৰ লোকৰ বাবে এই মাহটো আধ্যাত্মিক আৰু জ্ঞান আহৰণৰ মাহ হ'ব। মনত নতুন উৎসাহ থাকিব পাৰে। আপোনাৰ ইতিবাচক চিন্তাধাৰাই আনক প্ৰভাৱিত কৰিব এই মাহটোত। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত সম্পৰ্কত সততা থাকিব। প্ৰেমত নতুন মূৰ আহিব পাৰে। দাম্পত্য জীৱনত সংগীৰ স্বাস্থ্যৰ প্ৰতি অলপ যত্ন লোৱাৰ প্ৰয়োজনীয়তা আছে, নহ'লে চিন্তাত পেলাব পাৰে সংগীৰ স্বাস্থ্যই। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে সোণালী সময়। গুৰু বা শিক্ষকৰ পূৰ্ণ সহযোগিতা পাব। উচ্চ শিক্ষাৰ বাবে বৃত্তি বা সুযোগ পাব পাৰে। আৰ্থিক দিশত উন্নতি হ'ব। ধৰ্মীয় কামত ধন খৰচ হ'ব পাৰে। ব্যৱসায়ৰ পৰা লাভ আশা কৰিব পাৰি। কৰ্মজীৱন আৰু কৰ্মক্ষেত্ৰত আপোনাৰ পৰামৰ্শ গ্ৰহণযোগ্য হ'ব। ব্যৱসায়ীসকলে ব্যৱসায়ত সম্প্ৰসাৰণ কৰিব কথা ভাবিব পাৰে আপুনি।
বিদেশৰ সৈতে জড়িত যি আপোনাৰ ব্যৱসায় আছে বা কামত আপোনাৰ ফলাফল আজি ভাল হ'ব এই মাহটোত। স্বাস্থ্যৰ ক্ষেত্ৰত যকৃত বা লিভাৰজনিত সমস্যাই আপোনাৰ দেখা দিব পাৰে। চৰ্বিযুক্ত খাদ্য কমাই খাবলৈ চেষ্টা কৰিব। খোজ কঢ়াৰ অভ্যাস গঢ়ি তোলক। জ্যোতিষৰ পাই হৈছে বৃহস্পতিবাৰে হালধীয়া ৰঙৰ পোচাক পিন্ধক আৰু কাইলৈ বা মন্দিৰত মাহ প্ৰসাদ দান কৰিব। বৃহস্পতিবাৰে নহ'লে কাইলৈ মন্দিৰত বা মাহ প্ৰসাদ দান কৰিব। মকৰ ৰাশিৰ সামগ্ৰী বিশ্লেষণ। মকৰ ৰাশিৰ বাবে পুহ মাহটো পৰিশ্ৰমৰ মাহ হ'ব। আপোনাৰ কাৰ্যকুশলতা বৃদ্ধি পাব। সমাজত মান সন্মান বৃদ্ধি পাব, কিন্তু মানসিক উদ্বেগ অলপ থাকিব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত স্থিৰতা থাকিব। দাম্পত্য জীৱনত জীৱন সংগীৰ সৈতে খোলাখুলিকৈ কথা পাতক, তেতিয়া সম্পৰ্ক আপোনাৰ মজবুত হ'ব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে পঢ়া শুনাত অলপ বাধাৰ সন্মুখীন হ'ব পাৰে। একাগ্ৰতা বৃদ্ধিৰ বাবে চেষ্টা কৰিব। কাৰিকৰী শিক্ষাৰ্থীৰ বাবে ভাল হ'ব এই মাহটো। আৰ্থিক দিশত অৱস্থা মধ্যমীয়া হ'ব। খৰচ নিয়ন্ত্ৰণ কৰাটো জৰুৰী হ'ব। ঋণ লোৱাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব। মাহৰ শেষলৈ আৰ্থিক স্থিতি আপোনাৰ ভাল হ'ব। কৰ্ম জীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত কামত অধিক দায়িত্ব ল'ব লগা হ'ব পাৰে। ব্যৱসায়ীসকলে পুৰণি গ্ৰাহকৰ পৰা লাভ পাব। লোহা বা নিৰ্মাণৰ কাৰ্যৰ লগত জড়িত সকলৰ বাবে শুভ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত গাঁঠিৰ বিষ, বাত বিষৰ সমস্যা হ'ব পাৰে। ঠাণ্ডাৰ পৰা অলপ সাৱধান থাকিব লাগিব। নিয়মিত ব্যায়াম কৰাটো উপকাৰী হ'ব। আপোনাৰ জ্যোতিষৰ উপায় হৈছে শনিবাৰে শনি মন্দিৰত সৰিয়হৰ তেলৰ চাকি জ্বলাব আৰু ক'লা তেল দান কৰিব। ইয়াৰ পিছত ৰাশি হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ সামগ্ৰী বিশ্লেষণ। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে এই মাহটো ভাল লাভদায়ক হ'ব। আপোনাৰ বন্ধু চক্ৰ বৃদ্ধি পাব আৰু আপোনাৰ পৰা সহায় পাব। আপুনি তেওঁলোকৰ পৰা সহায় পাব। নতুন আশাৰে কাম আৰম্ভ কৰিব পাৰিব এই মাহটোত। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত কি হ'ব? প্ৰেম সম্পৰ্ক শুভ পৰিণতিলৈ যাব পাৰে। দাম্পত্য জীৱনত সুখ আৰু শান্তি থাকিব। পৰিয়ালৰ সৈতে সুন্দৰ সময় কটাব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে সময়টো অনুকূল হ'ব। গ্ৰুপত পঢ়া শুনা কৰিলে বেছি লাভৱান হ'ব পাৰিব। বিজ্ঞান আৰু প্ৰযুক্তিৰ শিক্ষাৰ্থীৰ বাবে বিশেষ শুভ হ'ব। আৰ্থিক দিশত আয়ৰ উৎস বাঢ়িব। লটাৰী বা আকস্মিক ধন লাভৰ যোগ আছে, কিন্তু হাতত টকা জমা নহ'বও পাৰে। এই মাহটোত খৰচৰ পৰিকল্পনা কৰিব লাগিব। কৰ্মজীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত চাকৰিত স্থান বা বিভাগৰ পৰিৱৰ্তন হ'ব পাৰে, যিটো আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায়ীসকলে নতুন চুক্তিৰ স্বাক্ষৰ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত ভৰিৰ বিষ বা স্নায়ুজনিত সমস্যাই আমনি কৰিব পাৰে। পৰ্যাপ্ত জিৰণি লওক আৰু মানসিক চাপৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব। জ্যোতিষৰ উপায় হৈছে শনিবাৰে পিপল গছৰ তলত চাকি জ্বলাব আৰু দৰিদ্ৰ বা শ্ৰমিক শ্ৰেণীৰ লোকক খাদ্য দান কৰিব। এই মাহটোৰ শেষৰ ৰাশিফল এতিয়া আমি ক'বলৈ গৈছোঁ মীন ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। মীন ৰাশিৰ বাবে পুহ মাহটো মিশ্ৰিত ফলদায়ক হ'ব। আপোনাৰ কল্পনা শক্তি বৃদ্ধি পাব। দূৰ ভ্ৰমণৰ যোগ আছে এই মাহটোত, কিন্তু এলেহুৱা ভাৱ ত্যাগ কৰিব লাগিব আপুনি। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত প্ৰেমত আৱেগিক হ'ব। দাম্পত্য জীৱনত সৰু কথাতে অভিমান হ'ব পাৰে। সংগীৰ সৈতে সময় কটালে সম্পৰ্ক মধুৰ হ'ব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে পঢ়া শুনাত অলপ মনোযোগ দিব লাগিব, নহ'লে অমনোযোগী হ'ব পাৰে এই মাহটোত। সৃষ্টিশীল বিষয়ত শিক্ষাৰ্থীসকলৰ বাবে বৰ ভাল হ'ব এই মাহটো। ধ্যান কৰিলে একাগ্ৰতা বাঢ়িব। আৰ্থিক দিশত খৰচৰ মাত্ৰা বৃদ্ধি পাব, বিশেষকৈ চিকিৎসা বা ভ্ৰমণত বাঢ়িব পাৰে। আৰ্থিক ক্ষেত্ৰত লেনদেনত অলপ সাৱধান হ'ব লাগিব। সঞ্চয়ৰ ওপৰত এই মাহটোত গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে। কৰ্মজীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা সাৱধান থাকিব লাগিব। ব্যৱসায়ত নতুন বিনিয়োগৰ বাবে সময়টো বৰ এটা অনুকূল নহয়। বৰ্তমানৰ স্থিতিৰে গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত ভৰিৰ সমস্যা, পানী লগা জ্বৰ হ'ব পাৰে। ঠাণ্ডা পানী বা ঠাণ্ডা বস্তু খোৱাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব। যোগাভ্যাস কৰিব এই মাহটোত আপুনি। জ্যোতিষৰ উপায় হৈছে বৃহস্পতিবাৰে বিষ্ণু মন্দিৰত দৰ্শন কৰিব। হালধীয়া ৰঙৰ মিঠাই বা ফল দান কৰিব। এনেখিনি কৰিলে আপুনি শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। আশা কৰোঁ এই 12টা ৰাশিৰ সকলোৰে এই মাহটো পুহ মাহটো শুভ হওক, আৰু তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।